মই বুঢ়াপাহাৰ ৰেঞ্জৰ ভিতৰলৈ গৈ আছোঁ। আপোনাৰ জীপ চাফাৰী আপোনালোকে চাব পাৰে কাজিৰঙাৰ ভিতৰৰ অংশ। জীপ চাফাৰী ফ্ৰণ্ট চিটত হয়তো আপোনালোকে আগতে দেখা নাই যে বুঢ়াপাহাৰ ৰেঞ্জ সাধাৰণতে মানুহ নাহে, কিন্তু ইয়াতেই চবতকৈ মানে জীৱ জন্তুবোৰ হেল্ডি চাবলৈ হ'লে সদায় বুঢ়াপাহাৰ ৰেঞ্জত আহিব। ইয়াত আমাক সাধাৰণতে আমাৰ যি কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প আৰু চেঞ্চুৰীৰ সঞ্চালকে কোৱা মতে যে ইয়াৰ জীৱ জন্তুখিনি সাধাৰণতে হেল্ডি হয় বাকী ঠাইখিনিতকৈ। ভাল লাগে, আহিব বুলি আশা আছে আমাৰো। আপোনালোকে চাব পাৰে, যদি সৌভাগ্য হয় ৰাস্তা ইয়াতে পহু গড় কিবা দেখা পোৱা যাব। বিশেষ নকওঁ, পৰিৱেশ চাওক। মই মোবাইলৰ কেমেৰাতে দেখাবলৈ যত্ন কৰিম বনৰীয়া ম'হৰ জাক। বনৰীয়া ম'হৰ জাক মাঘৰ বিহুত এখন বিলকে মাৰিবলৈ দিয়ে, আপোনালোকে চাব পাৰে। এয়া আমাৰ বনৰীয়া ম'হৰ জাক চৰি আছে, আৰু মাঘৰ বিহুত যিখন বিল মাৰা যায়। পাহাৰখন চাওক, পানীৰ বিলখনৰ সৈতে পাহাৰখন, ভিউবিলাক বঢ়িয়া ভিউ চাওক। কি ধুনীয়া মনোৰম দৃশ্য। আহিব কেতিয়াবা কাজিৰঙা, সকলোকে আদৰণি জনালোঁ। কাজিৰঙা এইটো কলিয়াবৰৰ অংশ, বুঢ়াপাহাৰ ৰেঞ্জ। দৃশ্য চাওক, গছ বনেৰে ভৰপূৰ কাজিৰঙা। কিমান ভাল লাগে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ মাজত। বহুত পুৰণা ঘৰ।